আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আগলৈ আহক, ভাল লাগিব। আমি কালি ক'বলৈ নিদিলে, কালি সঁচা অৰ্থত ক'বলৈ গ'লে কালি যিসকল বৰ বিভূতি আহিছিলে তেওঁলোকৰ যথেষ্টখিনি আমাৰ দৃষ্টিত তেওঁলোকক আমি ভুল কেইটামান দেখা পাইছিলোঁ, কিন্তু কমিটি আমাক সেইটো সুযোগ প্ৰদান নকৰিব। কিন্তু আজি আপোনালোকক প্ৰদৰ্শন, আজি আপোনালোকক কোৱাৰ কোনো অৰ্থ নাই আমাৰ, তথাপিতো ভুল বুলি নকওঁ। আপোনালোকৰ প্ৰথম কথা, এই জেঠৰ 3 দিনতো আপোনালোকে ইমান সুন্দৰকৈ এই মঞ্চখনত উপবিষ্ট হৈছে, গতিকে কমিটিৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা, ভক্তিপূৰ্ণ সেৱা, লগতে মান্য অনুসাৰে আপোনালোকলৈ মৰম যাচিছোঁ। ধন্যবাদ বাইদেউ, আপোনালৈও আৰু উপস্থিত সকলো ৰাইজলৈও আমি সেৱা জনাইছোঁ। ধন্যবাদ। হয়, কথা হৈছে যে আপোনালোকক হয়তো মই প্ৰদৰ্শনীকে দেখা পোৱা, আৰু এইবাৰ হয়তো বিশেষ আপোনালোকক দেখিবলৈ মই নাপালোঁ, মোৰেই চাগে দুৰ্ভাগ্য। গতিকে এবাৰ বিহুৰ মঞ্চ বুলি ক'লে মই বেছি যোৰহাট, গোলাঘাট, মৰিয়নি ফালে থকা হ'ল, আৰু আজি আপোনালোকক দেখিছোঁ সঁচাকৈ আপোনালোকৰ প্ৰদৰ্শনী যদি যথেষ্ট উন্নত মানদণ্ডৰ, আৰু পৰিৱেশন শৈলী আপোনালোকৰ খুব সুন্দৰ, আৰু আপোনালোকে চাগে নিশ্চয় একেৰাহে গাই থকাৰ কাৰণে হয়তো কণ্ঠ অকণমান হয় নহয় জানো, আমি কথা কোৱাৰ কাৰণে আমাৰে কণ্ঠ বেয়া, মাতবিলাক ভাগিছে নিশ্চয়। আৰু আপোনালোকে যিহেতু প্ৰায়ে চাগে আপোনালোকে প্ৰগ্ৰেম কৰি আছে, আৰু সেইটো কাৰণে গায়িকাগৰাকীলৈ ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট কষ্ট কৰিছিল। মাইক্ৰফোনটো যিহেতু তেখেতক ইচাৰা কৰিছিল এই মাইক্ৰফোনটো ল'বলৈ, হয়তো তেতিয়া অকণ কষ্টটো কমিলেহেঁতেন। এই মাইক্ৰফোনটো ল'লে কি হয়, অকলে গাই থাকিব লাগে যে কি নহওক, পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যাতে এটা দল, জেং বিহুৰ দলেই হওক, বিহু নচাৰ বিহুৱতীয়ে হওক, চাই সৰু বিহুৱতীয়ে হওক, এটা দল লৈ ফুৰাটো ইমান সহজ নহয়। হয়, আৰু দ্বিতীয় কথা, আপোনালোক গোটেই কেইগৰাকী মহিলা নহয় জানো, আৰু আপোনালোকৰ বেছিভাগ গৃহস্থীও আছে, ইয়াতে আছে। এখন ঘৰ চম্ভালি সকলো বোৱাৰী, এগৰাকী মাত্ৰ জীয়ৰী আছে। হয় নেকি? আচলতে এগৰাকী বোৱাৰী হৈ এখন ঘৰ সংসাৰ চলোৱাৰ মানুহজনৰ পৰা আদি কৰি অকণমানি বাচ্ছাটোলৈকে গোটেই সংসাৰ চলাই এই এনেকৈ যে আপোনালোকে ওলাই আহিছে, গতিকে আমাৰ ফালৰ পৰা আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, যাতে সদায় আপোনালোকক মংগলময় কৰি ৰাখক, কৃপাময় কৰি ৰাখক, আৰু এইদৰে আপোনালোকে সদায় মিলা প্ৰীতিৰে থাকি
এই মঞ্চবিলাকৰ সুস্থ বৃদ্ধি কৰিব বুলি আশা কৰি আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বাইদেউ, আমাৰো পুনৰবাৰ ধন্যবাদ আপোনালোক সকলোলৈকে। আচলতে কি হয় বাইদেউ, আমি কেতিয়াবা হতাশ হ'বলগীয়া হয় কিছুমান বিহু মঞ্চত আহি। আজি কমিটিক দুখিবও নোৱাৰোঁ অৱশ্যে। আমি আৰম্ভণিতে মই সেই দূৰৰ পৰাই গম পাইছিলোঁ আচলতে বিহুখন খুব সীমিত এটা বাজেটৰ মাজত হৈছে বুলি অনুমান এটা হৈছিলে আৰু ঠাইটুকুৰাও বেছ ভিতৰুৱা যেন লাগিছে। আৰু কি হয়, আমি জানেই আৰু এখন বিহু প্ৰস্তুত কৰিবলৈ যথেষ্ট কষ্ট হয় আৰু যথেষ্ট টকা পইচা খৰচ হয়। সেইখিনি বিনিময়ত এখন বিহু আমাৰ সম্পূৰ্ণ হৈ উঠেগৈ। গতিকে কেতিয়াবা আমি দুখো পাওঁ, কাৰণ কেতিয়াবা আমি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অহাৰ পাছত আমাৰ মাননীটো বৰ দুখ লগা ধৰণে আমি লাভ কৰোঁ। কাৰণ গাড়ী এখন সেয়া লৈ আনিছোঁ, তাতে খাৰা হৈ আছে। গাড়ীখনে যিটো এতিয়া মাননী আমাৰ পৰা ল'ব, আমি সেইটো দিবলৈ বাধ্য। তেওঁক আমি তেওঁৰ প্ৰাপ্যটো দিবই লাগিব, কিন্তু আমাৰ ফালৰ পৰা আমি বৰ কি ক'ম আৰু আপোনালোকক ক'বলৈও এতিয়া দুখ পাইছোঁ, নকওঁ আৰু দিয়ক। আপোনালোকে বুজিয়ে পাইছে। সকলোলৈ পুনৰবাৰ মাধ্যাহ্নিশাৰ সেৱা জনালোঁ, সকলোলৈ মৰম জনালোঁ। আৰু জেঠত এই গৰমত নাচিবলৈও যথেষ্ট কষ্ট হয়, বহুত গৰম হৈছে। হয়, জেং বিহু দল। হয় বাইদেউ। আপোনালোকৰ ঘৰ ক'ত? শিমলুগুৰি সমন্বয় সপ্তৰথী জেং বিহু দল নাম আমাৰ, কিন্তু আমি বিভিন্ন শিমলুগুৰি কেইগৰাকী মানুহে আছোঁ। একেবাৰে টেঙাপুখুৰীৰ পৰা পূবৰ পৰা টেঙাপুখুৰী, আপোনাৰ গড়মূৰ, শিলাহাকু এনেকৈ আছে। আপোনাৰ দক্ষিণৰ পৰা আছে আপোনাৰ বিহুবৰ, চন্ত, আৰু এইফালে বগৰীগুৰি নহয়, এনেকুৱা গাঁওকেইখনৰ নাম পাই পাহৰি গৈছোঁ। বগৰীগুৰিয়ে বা বগৰীগুৰিয়ে বুলিয়ে জানো বাৰু। তেনেকৈ বাইদেউ ইগৰাকী সিগৰাকী লগ হওঁতে সময় লাগে। হয়, এনেকৈ বিভিন্ন ঠাইৰ পৰা গোটেই সদস্যখিনি ধৰি ৰাখোঁতে আপুনি দলনেত্ৰী নেকি? নহয়, দলপতি আমাৰ মীনা ফুকন তেওঁ। তোমাৰ নাম মীনা ফুকন, আৰু তুমি ধৰি লোৱা গোটেই দলটি এনেকৈ ধৰি ৰাখিব পাৰিছা, ভাল লাগিছে দেই। পাৰিছোঁ। তাৰ মাজত মানে বহুত সমস্যা আছে, সমস্যা থাকিবই। আমি তেনেকৈ বিভিন্ন সমস্যাৰ মাজেদি আহি এখন মঞ্চত এনেকৈ ৰাইজৰ আগত বিহু প্ৰদৰ্শন কৰিবলৈ পাইছা, সেয়াও কম সৌভাগ্য নহয় জানো? গতিকে এই সৌভাগ্যৰ গৰাকী নিশ্চয় এটা জোৰদাৰ হাত চাপৰি বজাওক। ধন্যবাদ। শেহতীয়াকৈ হ'লেও নামটিপুল ৰাইজ আৰু বিচাৰক মণ্ডলী সকলোলৈ আৰু কমিটি উদযাপন কমিটি সকলোলৈ আমি শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা, আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। ঠিক আছে, আমাৰো তোমালোকলৈ থাকিল। মই তুমি বুলিয়ে কৈছোঁ, সকলো সৰু সৰু ছোৱালী, যদিও বোৱাৰী বুলি আমি গম পাইছোঁ। তোমালোকক কিন্তু বোৱাৰী নিচিনা লগা নাই, চবকে একদম সুৰক্ষিত গাভৰুৰ নিচিনা লাগিছে। মই ভুলেই কৰি পেলালোঁ তেনেহ'লে। মই কিন্তু ৰাতি পালোঁ দেই, ক'ব নালাগিছিল ন? ক'ব নালাগিছিল। হয়, যিটো সত্য আৰু ময়ো কথাটো সুধি নাই নাচনীবিলাকে মন বেয়া নকৰিবা আৰু পাই কৈয়ে পেলালোঁ আৰু দেই। গাভৰু কোনগৰাকী? তোমাৰ নামটো? আৰু এটা হাত চাপৰি। ইমান ধুনীয়াকৈ ফুলটো কপালত ৰাখি আনিছা, আমাৰ মানে হিন্দু বোৱাৰীতকৈও মানে বেছিয়ে ধুনীয়া লাগিছে তোমাৰ। ভাল লাগিছে ন? এনেকৈ আমাৰ মাজত সদায় থাকিবা দেই। তাই মানে প্ৰেছতো কৰে, তাই কৰ্মসংস্থাপন প্ৰেছত পৰা আমি তাই দৌৰা দৌৰিকে ওলাই নিয়ে। হয়। আৰু তোমালোকৰ চাগে চবৰে কেঁচুৱা আছে, এজন গিৰিহঁত আছে, আৰু সেই গিৰিহঁতসকলক তোমালোকৰ ঘৰত গৈ ক'বাগৈ যে এই ধন্যবাদৰ গৰাকী তেখেতো তোমালোকৰ যিকেইজন মানে গৃহস্থ বা তোমালোকৰ স্বামী দেৱতা, তেওঁলোকক আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ দেই। এনেকৈ মঞ্চই বিহু সংস্কৃতি কৰি বিহুখিনি ধৰি ৰাখিবলৈ যি তোমালোকক অনুপ্ৰেৰণা যোগাইছে, সেইকাৰণে তেখেতলোকক বহুত ধন্যবাদ। হ'ব বাইদেউ, আৰু এটা কথা, আমি উদযাপন কমিটিকো দোষাৰোপ নকৰোঁ বাৰু, কাৰণ এই শুভেচ্ছামূলক বাৰ্তাখিনি পোৱাৰ কাৰণেও বহুত ডাঙৰ কথা। আচলতে আমি যে কেইটামান টকাৰ কাৰণে আশা কৰি বিহু এখন কৰিম, সেইটোও নহয় অৱশ্যে। বিহু আমাৰ হিৰে আছে, আমাৰ তেজত আছে বুলি ক'ব লাগিব, কাৰণ বিহু বুলি ক'লে ৰ'বই নোৱাৰোঁ। এনেকুৱা এটা অৱস্থা পালেহি যে বিহু কৰো লাগিয়ে থাকে। এই জেঠৰ গৰমতো বিহু কৰিবলৈ গোটেইখন ওলাই আহিলোঁ ল'ৰালৈকে। গতিকে আছেই আৰু এইবিলাক সুবিধা অসুবিধা। তোমালোকৰ এটা কথা
তোমালোকৰ সাজ যিটো মানে মুগাৰ সাজে হয় আৰু পিন্ধোতে মানে পৰিধান কৰোঁতে বিৰাট সুন্দৰ লাগিছে কাৰো দেহৰ একো অংগ সকলোৱে হাত চাপৰি এটা দিয়ক আকৌ মাজে মাজে দিব আকৌ হাত চাপৰি থাকে আমাৰ দৰ্শকে মানে হাত চাপৰি দিয়াত অলপ এলাহ কৰে পাহৰিলে জেঠ সোমালে যে আৰু তাতে গোটেই গৰমত মানে জোৰলা হৈছে চাগে হয় জানো আমিও ঘামিছোঁ দিয়ক আপোনালোকেও গৰমত আৰু শেষত আমি ভাবিছোঁ এটা নামতি কোনগৰাকী আছিলা এই যে পদ্মেশ যে গাইছিলা তুমি এটা সুন্দৰ যোজনা আমাক মানে উপহাৰ দি থৈ যোৱাচোন এটা সুন্দৰ যোজনা আৰু এফাকি মানে বিহু গীত চবেই ধৰিবা দেহতো জোৰ আছে মনতো জোৰ আছে বহুত বহুত ধন্যবাদ মাত্ৰ গান চৰ্দি মানে পিছা নেৰে আৰু হ'ব কিন্তু আমি এটা আক্ষেপেৰে কওঁ দেই নামটি পুলৰ এই যে আজি বিহুখন উদযাপনৰ কমিটি সদস্যসকলক শ্ৰদ্ধাৰে জনাইছোঁ অহাবাৰ বিহুত কিন্তু এনেকৈ ঠগিলে নহ'ব দেই আপোনালোকে বৰ বেয়া পাম হ'লে এইবাৰৰ পৰা কিন্তু আমাক মনত ৰাখিব লাগিব এবাৰ নহ'ব কিন্তু অহা বছৰকৈ নহ'ব দেই এনেকৈ নহ'ব কিন্তু আমিও জোৰ দিছোঁ দেই বাইদেউ নহয় হ'ব বহুতখিনি ধেমালি কৰিলোঁ বাইদেউ আপোনালোককো বহুত বহুত ধন্যবাদ এনেকুৱা শুভেচ্ছামূলক বাৰ্তাখিনি পাবলৈতো আজি ভুল হৈছিলে মানে আমাৰ গম পাইনে আমাৰ মানে কি বাচন চাচন মানে জেতুকা নাইকিয়া হৈ থাকিলে এতিয়া হালধি অকণ লগাই লগাইছে মানে বিচাৰিব ভুৱা দিব লাগিব নহয় কিনা মেহেন্দি পাই নহয় মেহেন্দি লগালেও মানে আমি এই সপ্তাহলৈকে বিহু মানে সামৰি বুলি মানে ভাবিলোঁ আৰু মানুহজনে খাম বুলি বিহু বহাগ বিৰাই দিম বুলি মানে আজি আকৌ নামটিৰ পৰা এজনে ফোন কৰিবলৈ বিহু আছে বাইদেউ আহিব নেকি তো তেনেকৈ ফোন কৰি জেঠুৱা ল'বলৈ সময়ে নহ'ল ঘৰৰ কামে কৰিবলৈ এতিয়া ঘৰৰ কামে মানে আছে মোৰ এজনী হয় হয় ঠিক আছে বহুত বহুত ধন্যবাদ ধন্যবাদ বাইদেউ আপোনালোকলৈও নমস্কাৰ থাকিল সকলোলৈ ধন্যবাদ আমি মঞ্চৰ পৰা বিদায় লৈছোঁ বিদায় বিহুকলিৰ বিদায় ল'লে ভাল হ'ব বহুত বহুত ধন্যবাদ সকলোলৈ সেৱা আৰু নমস্কাৰ জনালোঁ মঞ্চৰ পৰা বিদায় লৈছোঁ সমন্বয় সভাপতি জেং বিহু দলটিক আকৌ এই ৰাইজে মনত ৰাখিব বুলি পুনৰবাৰ সোঁৱৰালোঁ ধন্যবাদ শুভৰাত্ৰি